নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই অনুভৱ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। লগতে ক্ষমা কৰি দিব, মোৰ অকণমান নিৰিবিলিখন আপলোড কৰোঁতে দেৰি হৈ আছে। কিছুমান ব্যক্তিগত সমস্যাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আপোনালোকৰ ইমান মৰম আদৰ, ইমান কমেণ্ট, ইমান মেছেজ পাই আছোঁ, বহুত বেছি ভাল লাগিছে। এতিয়া আকৌ আহিছোঁ, নতুনকৈ ভিডিঅ' আপলোড কৰিম, আপোনালোকৰ মাজলৈ নিৰিবিলিৰ নতুন নতুন খণ্ডসমূহ আগবঢ়াই দিম। আগৰ নিচিনাকৈ ঠিক এইদৰে মৰম আশীৰ্বাদ দি যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। বলকচোন এতিয়া আমি নিৰিবিলিৰ পৰৱৰ্তী খণ্ডলৈ আগবাঢ়ি যাওঁ। লাহে লাহে ক্লাছবোৰ শেষ হ'ল। গোটেই দিনটো শেষ বেঞ্চৰ পৰা 1 মিনিটৰ বাবে উঠি অহা নাই কৌশিক। দিনটোৰ আৰম্ভণিতে পোৱা অপমানত লাভাৰ দৰে জ্বলি আছিল কৌশিক। এৰাতিৰ ভিতৰতে ইমান সাহস ক'ৰ পৰা পালে সন্ধ্যাই? সি ভাবি পাৰ পোৱা নাই। নাই, এইক ইমান আগবাঢ়িবলৈ দিব নোৱাৰি। সকলোৰে আগত এইবাৰ এনেকুৱা শিক্ষা দিব সি যে তাই আৰু চকু তুলি কথা ক'ব নোৱাৰিব। আৰু বেছি কৰিলে ফটোখনটো আছেই। পিছে এইখন দেখিয়ে ধৰিব পাৰি ইডিটেড বুলি। কিবা লাভ হ'ব জানো? হৈ যাব। সন্ধ্যাক কণ্ট্ৰলত আনিবলৈ সেইখনেই যথেষ্ট। এতিয়া মুঠতে অথনিৰ অপমানৰ প্ৰতিশোধ ল'বই কৌশিকে। খঙত মানুহে সদায় ভুল সিদ্ধান্তই লয়। কৌশিকৰ ক্ষেত্ৰতো সেয়াই হ'ল। শেষৰ ক্লাছত ছাৰ ওলোৱাৰ পাছতেই সন্ধ্যাৰ কাষ পালেগৈ কৌশিক। সকলোৱে দেখাকৈ অভিমন্যুৰ আগতে সন্ধ্যাক কঁকালত ধৰি টানি আনিলে সি। বাই দ্য ৱে গাইজ, তোমালোকেতো জানাই সন্ধ্যা আৰু মই ৰিলেশ্যনশ্বিপত আছোঁ। চ' এক পাৰ্টিত কৈ শেষ নহ'লেই কৌশিকৰ। চৰ, এটা প্ৰচণ্ড কাণতলীয়া চৰ পৰিলহি কৌশিকৰ গালত। ক্লাছৰ চব যেন আশ্চৰ্যত শিল হৈ পৰিল। কাণৰ চৰটো আন কোনোৱে নহয়, মাৰিছিল স্বয়ং সন্ধ্যাই। ক্লাছৰ সকলো যেন এক মুহূৰ্তৰ বাবেই শিল হৈ গৈছিল। ৰাতিপুৱা কথাৰে গালি দিয়া, দম দিয়ালৈকে যেন তেন, কিন্তু চৰ, তাকো কৌশিকক। ইফালে এনে এটা পৰিস্থিতিৰ বাবে মুঠেও সাজু হোৱা নাছিল কৌশিক। সন্ধ্যাই গাৰ জোৰেৰে মাৰা চৰটোৰ কোব সহিব নোৱাৰি কাষৰ বেঞ্চখনত কৰফাল খাই পৰিল কৌশিক। খঙত কঁপি আছিল সন্ধ্যা। কঁপিয়েই চিঞৰি উঠিল তাই। ৰিলেশ্যন? কিহৰ ৰিলেশ্যন? জোৰ জবৰদস্তিকৈ মানুহক হিউমিলিয়েট কৰি কি ৰিলেশ্যন বনায়? আজি তই ক চবৰে আগত, এইকেইদিনৰ গোটেই নাটক তোৰ মুখেৰেই শুনক চবেই। ক। কৌশিকক ছাৰ্টত ধৰি টানি উঠাই দিলে সন্ধ্যাই। চিনেমা চোৱাৰ দৰে আচৰিত হৈ চাই আছিল ক্লাছৰ চবেই। কি ক'বলৈ আছে? চবেই যি দেখিছে সেয়াই আৰু। কোনোমতে কথাকেইটা কৈছিল কৌশিকে, কিন্তু সন্ধ্যা যেন আজি সঁচাকৈ দুৰ্গাৰ ৰূপতে আছিল। আকৌ এটা চৰ পৰিল কৌশিকৰ গালত। সঁচা কথা ক কৌশিক। সন্ধ্যাৰ চকুত যেন জুই। তীক্ষ্ণ চাৱনি আৰু মাতত থকা আত্মবিশ্বাসৰ ওচৰত আৰু মিছাৰে নিজক সামৰিব নোৱাৰিলে কৌশিকে। আচলতে সন্ধ্যাৰ একো দুখ নাই। সেইদিনা অগ্নিগড়ত মইহে তাইক জোৰকৈ এইবুলি গোটেই ঘটনাৰ বিৱৰণ দিব ধৰিলে কৌশিকে। যেন সোনকালে কথাখিনি কৈ পলাব খুজিছে সি। ক্লাছৰ সকলো বাকৰুদ্ধ। চিহ, মানুহ ইমান তললৈ যাব পাৰেনে? এনে এটা ভাবেই আহিছিল সকলোৰে মনত। কথা শেষ কৰি কৌশিকে ওলাবলৈ লওঁতেই সন্ধ্যাই আকৌ ৰখালে। এতিয়াও শেষ হোৱা নাই। কালি মোৰ বেগত চিগাৰেট ক'ৰ পৰা সোমাল সেইটো কোনে ক'ব? প্ৰতিটো কথাৰ হিচাপ ল'বলৈ সন্ধ্যা যেন বদ্ধপৰিকৰ। নাই, মই সেইবোৰ একো নাজানো। কি প্ৰমাণ আছে যে মই কৰিছোঁ সেয়া? নিজক বচাবলৈ শেষ প্ৰয়াস কৌশিকৰ। এইবাৰ সন্ধ্যাও ভাবি নাপালে কি ক'ব। সঁচাকৈ তাইৰতো একো প্ৰমাণ নাই তাৰ বিপক্ষে। তেনেকুৱাতে অভিমন্যু আগুৱাই আহি মাত দিলে। হয় নেকি কৌশিক? তেন্তে এই ভিডিঅ'টো চাচোন, কিবা কিজানি মনত পৰেই তোৰ। এইবুলি মোবাইলটো সকলোৱে দেখাকৈ দাঙি ধৰিলে সি। সকলো ওচৰ চাপি আহিল। কৌশিকে ফ্লেকৰ পেকেটটো সন্ধ্যাৰ বেগৰ কাষৰ পকেটটোত ভৰাই দিয়া স্পষ্টকৈ প্ৰকাশ পাইছে। এইবাৰ খঙত ফাটি পৰিল প্ৰিয়া। নিজক ৰখাব নোৱাৰি তাই আগবাঢ়ি আহি কৌশিকক আকৌ এটা চৰ সোধালে। তোৰ ইমান সাহস কেনেকৈ হ'ল হা? ভাব কি তহঁতবোৰে নিজক? কি কৈছিলি তই সন্ধ্যাক?
তাইৰ ফটো তই দেউতাকৰ নম্বৰত পঠাবি ঠিক আছে পঠা মই এইটো ভিডিঅ' ফেচবুকত তোৰ ৱালত আপলোড কৰিম চাওঁ কাৰটো বেছি ভাইৰেল হয় অভিমন্যুৱে খঙত দাঁত কৰচি কৈছিল সন্ধ্যাই চাই ৰৈছিল তালৈ অভিমন্যুৰ কথা শেষ হোৱাৰ লগে লগে খৰখোজেৰে ক্লাছৰ পৰা ওলাল কৌশিক ওলাল মানে পলাইছিল সি অভিমন্যুৰ এই কামত আচৰিত হৈছিল সন্ধ্যা নিজেও তাই কেতিয়াও ভবা নাছিল যে সি মোবাইলত এইবোৰ ৰেকৰ্ড কৰি থৈ দিব কৌশিক ওলাই যোৱাৰ লগে লগে ক্লাছৰ ছোৱালীবোৰে বেৰি ধৰিলে সন্ধ্যাক মই জানিছিলোঁ সন্ধ্যা কেতিয়াও তেনেকুৱা ছোৱালী নহয় প্ৰথমতে পুৰিয়ে সাৱটি ধৰি ক'লে আমাক ক্ষমা কৰি দিব সন্ধ্যা তোক ভুল বুজিছিলোঁ জুৰি চকু পানীখিনি বিৰিঙি উঠিল সঁচাকৈ কিয় যে সিহঁতে তাইক বুজিব পৰা নাছিল লাহে লাহে ক্লাছৰ পৰা সকলো ওলাল শেষত সন্ধ্যা অভিমন্যু আৰু অনুৰণ ৰলগৈ সন্ধ্যা আহি অভিমন্যুৰ কাষ পালেহি যদি তই ভিডিঅ' কৰিছিলি তেন্তে কালিৰ পৰা একো কোৱা নাছিলি কিয় কাৰণ মই বিচাৰিছিলোঁ তই নিজে ষ্টেণ্ড লোৱাটো তই ষ্ট্ৰং হোৱাটো এতিয়াৰ পৰা চাবি কোনেও তোলৈ ইমান সাহ নকৰে অভিমন্যুৰ কথাত আৱেগিক হৈ উঠিছিল সন্ধ্যা ইমান সময় যুঁজি জোৰকৈ সামৰি ৰখা আৱেগখিনিক যেন পাৰ ভাঙি আহিছিল কান্দোনখিনিক ৰখাব নোৱাৰিলে তাই অভিমন্যুৱে আলফুলে সাৱটি লৈছিল তাইক তাইও উচুপি উঠিছিল তাৰ বুকুত যেন পৃথিৱীৰ আটাইতকৈ নিৰাপদ ঠাইখিনিত আছে তাই কান্দিছ কেলে পাগলী এনেকুৱাই লাইফ এতিয়াতো চব ঠিক হ'ল নাকান্দিবি আৰু তাইৰ চকুপানীখিনি মুচি দিলে সি এটা দীঘল উশাহ ল'লে সন্ধ্যাই এতিয়া যা এনেকৈ চিপকি থাকিলে মোলে বেলেগ ছোৱালীয়ে নোচোৱা হ'ব আকৌ অভিমন্যুৰ কথাত হাঁহি বিৰিঙি উঠিল তাইৰ বেগটো লৈ ক্লাছৰ পৰা ওলাল সন্ধ্যা অথনিৰে পৰা কিছু দূৰত ৰৈ সন্ধ্যা আৰু অভিমন্যুক একেথিৰে চাই থকা অনুৰণে মিচিকিয়াই উঠিল অভিমন্যুৱেও তালৈ চালে ক্লাছটোত অকল সিহঁত দুটাই আছিলগৈ অনুৰণৰ কাষলৈ অভিমন্যুৱে মোবাইলটো আগবঢ়াই দি ক'লে থেংক ইউ এ লট অনুৰণ তুমি এই ভিডিঅ'টো নকৰা হ'লে আজি কৌশিক ধৰা নপৰিলে হয় কিন্তু তুমি ভিডিঅ'টো কৰিলা কিয় মানে আইডিয়াটো আহিল কেনেকৈ সেইদিনা কৌশিক সন্ধ্যাৰ লগত বহুতেই মই গম পাইছিলোঁ যে তাৰ মতলব ভাল নহয় সেইকাৰণে মই সিহঁতৰ ঠিক পিছৰ বেঞ্চত বহিছিলোঁ আৰু বাৰে বাৰে সন্ধ্যা আঁতৰি অহাৰ পাছতো জোৰকৈ কৌশিক কাষলৈ অহা দেখিয়েই মই ভিডিঅ'টো অন কৰিছিলোঁ শান্ত হৈ কৈ গৈছে অনুৰণে আৰু এটা কথাটো চিয়'ৰ আছিলোঁ যে কৌশিকে কিবা ব্লেকমেইলিঙৰ দৰে কৰিছে সন্ধ্যাৰ লগত নহ'লে তাৰ একো কথাত তাই প্ৰতিবাদ কিয় নকৰিব গতিকে সেইটোক চেলেঞ্জ দিব পৰাকৈ আমাকো কিবা লাগিব আমাৰ লাগ ভাল তাৰ চান্স কৌশিকে নিজেই দিলে তুমি জিনিয়াছ বে চেলুট ফূৰ্তিতে তাক গবা মাৰি ধৰি ক'লে অভিমন্যুৱে সঁচাকৈ এইবোৰ কথাটো তাৰ নিজৰ মাথাতো অহা নাছিল অনুৰণৰ বাবে আজি বদনাম হোৱাৰ পৰা বাচিল সন্ধ্যা কাৰণ সকলোৱে যিমানেই নকওক এজনী ছোৱালীৰ এখন ফটো লাগিলে ইডিট কৰাই হওক ভাইৰেল হ'লে তাৰ ঋণাত্মক প্ৰভাৱ এটা ছোৱালীজনীৰ জীৱনত পৰে তাৰ ভাল লাগিল যে কৌশিকে এতিয়া আৰু সেইবোৰ কথাত সাহস নকৰে অভিমন্যু এটা ৰিকুৱেষ্ট কৰোঁ প্লিজ কাকো নক'বা যে মই ভিডিঅ'টো কৰিছোঁ সন্ধ্যাকো নক'বা অনুৰণে কাটৰ সুৰেৰে ক'লে কেলে বে তুমি ইমানখিনি কৰিছা তাইৰ কাৰণে তাই ভালহে পাব গম পালে অভিমন্যু অলপ আচৰিত হ'ল নাই নালাগে তাই তুমি হেল্প কৰিছা বুলিয়ে জানি থাকক অনুৰণ যেন কিছু চঞ্চল হৈছিল কিন্তু কিয় অনুৰণ কৌতূহল দমাব নোৱাৰি অভিমন্যুৱে সুধিয়ে পেলালে অনুৰণ সাংঘাতিকভাৱে লাজকৰীয়া সেয়া অভিমন্যুৱে জানে সি কাৰো আগত নিজৰ আৱেগ অনুভৱখিনি প্ৰকাশ নকৰে হয়তো কৰিব নাজানে হয়তো কৰিবই নোখোজে কিন্তু এই কথাটো কিয় লুকুৱাব খুজিছে সকলোৰে পৰা আনকি সন্ধ্যাৰ পৰাও সকলোৰে লগতে সন্ধ্যাও ভাবি আছে যে ভিডিঅ'টো অভিমন্যুৱে কৰিছে সি অনুৰণৰ কথা কেতিয়াও নেপেলায় কিন্তু তাৰ এই সংকোচৰ আঁৰৰ কাৰণ ভাবি নাপালে অভিমন্যুৰ প্ৰশ্নৰ উত্তৰত মাত্ৰ এটি নীৰৱ হাঁহিৰে ক্লাছটোৰ পৰা ওলাই গ'ল অনুৰণ বুজো নুবুজোকৈ সি ওলাই যোৱাৰ ফালে চাই থাকিল অভিমন্যুৱে আকাশখন কিছু ডাৱৰীয়া আজিও ডাৱৰৰ আঁৰত তেতিয়াও লুকাভাকু খেলি আছিল বেলিটোৱে সময়ৰ আটাইতকৈ ভাল গুণ এইটোৱে যে সি যেনেকুৱাই নহওক কিয় পাৰ হৈ যাবই কেতিয়াবা হ'ব পাৰে বিষাদৰ কাৰণ কেতিয়াবা আকৌ নিজেই নিজৰ মলম
সন্ধ্যাৰো বেয়া সময়খিনি পাৰ হৈছিল যেন বহুদিন এন্ধাৰৰ পাছত আকৌ পোহৰ নামিছিল সন্ধ্যাৰ মনলৈ ৰুম আহি পায়ে দেউতাকলৈ ফোন কৰিলে তাই সকলোখিনি কথা বিৱৰি কোৱাৰ পাছত দেউতাকে কৈছিল বাহ আমাৰ মাইনাজনী ডাঙৰেই হ'লচোন কিন্তু ৰুণ এতিয়া অলপ সাৱধানে থাকিবা কৌশিকৰ নিচিনা ল'ৰাক বিশ্বাস কৰিব নোৱাৰি হ'ব দেউতা বুলি ফোনটো থলে তাই এটা ফৰকাল মনলৈ বিচনাত পৰিল সঁচাই সকলোৰে দেউতাকবোৰ তাইৰ দৰে হোৱা হ'লে প্ৰায়বোৰ ছোৱালীয়ে ভয় ভয়কৈ জীৱনটোত আগবাঢ়িব নালাগিলেহেঁতেন দুপৰীয়াৰ ভাতকেইটা খাই ক্লাছ নাথাকিলে অকণমান শুৱে তাইক